হাল এৰি শিয়াল খেদা লেখীয়া কাম কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে। USTMে পাহাৰ খন্দাৰ বাবে গুৱাহাটীত কৃত্ৰিম বান বৃদ্ধি পোৱা বুলি বিজেপি নেতাসকলে ডিঙিৰ শিৰ ফুলাই ঠিকেই ঘোষণা কৰে। কিন্তু তেওঁলোকৰ আমোলত অসম নাগালেণ্ড সীমান্তৰ বিবাদমান যিসমূহ এলেকা সেইসমূহত অবৈধ শিল খনন, কয়লা খনন, বালি খনন চলি থকাৰ কথা কিন্তু তেওঁলোকে নজনাৰ ভাও ধৰে। প্ৰলয়ংকাৰী বানৰ মূল কাৰণ কি আছিল তাৰ সূত্ৰ আৱিষ্কাৰ কৰি প্ৰকৃত দোষীক শাস্তিবিহি নাকি লগাব এতিয়ালৈকে পৰা নাই। বিপৰীতে বানাক্ৰান্ত ৰাইজৰ কাষত গৈ আৱেগিক হৈ ৰীল বনোৱা, ফটো ছেছন কৰা, সাহায্য প্ৰদান কৰাটোহে বেছি মনোনিৱেশ কৰিছে। এগৰাকী দুগৰাকী মহিলাই মাথো জবাবদিহি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু দিখৌ নৈৰ পাৰৰ শিল খনন বন্ধ কৰিবলৈ কাটৰ আহ্বান জনাইছিল। সেয়া আপোনালোকৰ মনত আছে যদিও আকৌ এবাৰ সেই দৃশ্যটো আমি দেখুৱাই লৈছোঁ। মানে এতিয়া আমি পথটো বন্ধ কৰি মুখ্যমন্ত্ৰীৰ এইসমূহ গুৰু গম্ভীৰ তথা অতিকৈ স্পৰ্শকাতৰ গুৰুত্বপূৰ্ণ কথা শুনিবলৈ আহৰি নহ'ল। তেওঁৰ মূল ফ'কাছ ক'ত জানেনে? চেলফি উঠা, ৰাইজক আলিংগন কৰি মানে মূল সমস্যাটো সম্পৰ্কে ৰাইজৰ ধাৰণাটো পাহৰাই ৰখা। তেওঁ একো নজনা ভয়ে ধৰি দিলে ক'ত শিল খনন হৈ আছে তেনেকুৱা ধৰণৰ কথা। অবৈধ শিল খনন, বালি খনন বা কয়লা খননেৰে প্ৰকৃতি ধ্বংস কৰাৰ পৰিণতি কিমান ভয়াৱহ হ'ব পাৰে তাৰ আগতীয়া জাননী দি আছিল তদানীন্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। 2017-18 চন মানৰ পৰাই তেওঁ সকীয়াই আহিছিল প্ৰকৃতিৰ ওপৰত এনে ধ্বংসলীলাই কেনে ভয়ংকৰ বিপদ নমাই আনিব পাৰে ভৱিষ্যতলৈ। কিন্তু শুই নিশপালি দিয়া বিজেপি চৰকাৰখনে সেয়া লাগিলে সৰ্বানন্দ সোণোৱালৰ দিনতেই হওক বা হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ সময়তে হওক কোনেও কথাটোৰ গুৰুত্ব নিদিলে বা গুৰুত্ব সহকাৰে বিষয়টো নল'লে। কেনেকৈনো দিব যদিহে মোটা অংকৰ কথা জড়িত হৈ থাকে বিষয়টোত। এইগৰাকী প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এসময়ৰ সেউজীয়া নদীৰ পাৰ আৰু স্বাভাৱিক জলপথসমূহক আজি শিল, বালি আৰু কয়লা মাফিয়াই কেনেদৰে বৃহৎ গাঁত আৰু ধ্বংসস্তূপলৈ ৰূপান্তৰিত কৰিছে তাৰ প্ৰতি চৰকাৰৰ দৃষ্টিগোচৰ কৰাবৰ বাবে অহৰহ চেষ্টা কৰি আহিছিল। দেৱব্ৰত শইকীয়াৰ মতে এই অবাধ লুণ্ঠন আৰু প্ৰকৃতি ধ্বংসই আজিৰ প্ৰলয়ংকাৰী বানৰ মূল কাৰণ। তেওঁ 2019 চনৰ পৰাই কি পদক্ষেপ গ্ৰহণ কৰি আহিছিল তাৰ কেইটামান উদাহৰণ আমি আপোনালোকলৈ বুলি দাঙি ধৰিছোঁ। দিখৌ নদীৰ পাৰত চলি থকা এই অবৈধ খননৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন চমুকৈ PIL 62/2019 দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত 2019 চনৰ 21 অক্টোবৰত উচ্চ ন্যায়ালয়ে অবৈধ খনন ৰোধ কৰিবলৈ 3 মাহৰ ভিতৰত এটা মাইন্স এণ্ড মিনাৰেলছ টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠন কৰাৰ আশা প্ৰকাশ কৰিছিল। কিন্তু ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশৰ পিছতো 2021 চনৰ 22 ডিচেম্বৰত বিধানসভাত চৰকাৰে লাজ লগা উত্তৰ দিলে যে এই 200জনীয়া টাস্ক ফ'ৰ্চ গঠনৰ প্ৰক্ৰিয়া চলিহে আছে। মানে 2 বছৰ ধৰি চলিয়ে আছিল তেতিয়ালৈকে, আজিলৈকে গঠনেই নহ'ল। শইকীয়াৰ অভিযোগ ক্ৰমে 2022 চনৰ 12 জানুৱাৰীত জলসম্পদ বিভাগৰ নাজিৰা উপসংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই বামুণপুখুৰী
চাহ বাগিচাৰ সমীপত দিখৌ নদীৰ পাৰত চলি থকা অবৈধ শিল আৰু বালি খননৰ স্থান পৰিদৰ্শন কৰিছিল। তেখেতে লিখিত প্ৰতিবেদনত স্পষ্টকৈ সকীয়াই দিছিল যে এই খনন কাৰ্য অব্যাহত থাকিলে ই নদীৰ গতিপথ সলনি কৰিব আৰু ওচৰ পাজৰৰ অঞ্চলত ভয়ংকৰ ধ্বংসলীলা নমাই আনিব। চন্তকৰ সমীপতো একেই পৰিস্থিতি হ'ব পৰাৰ সম্ভাৱনাৰ কথা তেওঁলোকে স্বীকাৰ কৰিছিল। আৰু শইকীয়াই 2022 চনৰ মাৰ্চ মাহতো বিধানসভাত পুনৰ প্ৰশ্ন উত্থাপন কৰিছিল যে মহামান্য উচ্চ ন্যায়ালয়ত তেওঁ দাখিল কৰা PILৰ ভিত্তিত জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যত চলি থকা বনজ আৰু খনিজ পদাৰ্থৰ অবৈধ বেহা ৰোধৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে। 15 জুন 2024 তাৰিখলৈকেও তেওঁ বন আৰু পৰিৱেশ মন্ত্ৰীলৈ পত্ৰ লিখি নাজিৰাৰ দিখৌ নদীৰ পাৰত চলি থকা অবাধ অবৈধ খননৰ ফলত নদীৰ গতিপথ সলনি হোৱাৰ ভাবুকি আৰু অঞ্চলটোত হ'ব পৰা ভৱিষ্যতৰ ধ্বংসলীলাৰ বিষয়ে চৰকাৰক অৱগত কৰিছিল। কিন্তু শিল খননৰ বিষয়ে এতিয়া একোৱে নজনাৰ ভাও ধৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একোকে ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া বিপদ হৈ যোৱাৰ পাছতো এতিয়ালৈকে একোকে ব্যৱস্থা গ্ৰহণ কৰা নাই এইবোৰৰ বিৰুদ্ধে। আমি খবৰ পোৱা নাই। তাৰ ফল এতিয়া ভুগিছে সাধাৰণ ৰাইজে। মন্ত্ৰী বিধায়কসকল ঠিকে থাকিল, মহাবিপদ নামি আহিল সাধাৰণ ৰাইজলৈহে। দেৱব্ৰত শইকীয়াই বা ৰাইজৰ বাৰম্বাৰ সকিয়নিৰ পিছতো চৰকাৰে একোৱেই নকৰিলে। আজি নাজিৰাবাসীয়ে যি দুৰ্যোগৰ সন্মুখীন হৈছে সেয়া প্ৰকৃতিৰ সৃষ্টি নহয়, ই চৰকাৰ আৰু মাফিয়াৰ মিতিৰালিৰ ফলত হোৱা এক মানৱসৃষ্ট দুৰ্যোগ বুলি অভিযোগ কৰে দেৱব্ৰত শইকীয়াই। আৰু এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত দেৱব্ৰত শইকীয়াই কি ক'লে আপোনালোকলৈ বুলি আমি কিছু অংশ আগবঢ়াইছোঁ সেই বিশেষ সাক্ষাৎকাৰৰ। নদীৰ বুকুত মেকানাইজড শিল খনন নিষিদ্ধ। আৰু তেতিয়া তেওঁলোকে ষ্টন কালেকশ্যন কৰাৰ পিছত নাৱত তোলে, নাৱত তুলি পেলাই পাৰলৈ আনে, পাৰলৈ অনাৰ পিছত জোখমাখ হয়, ৰয়েলটি ফিক্স হয়, যিটো দিব লাগে চৰকাৰক সেইমতে জুখি মাখি কালেকশ্যনটো লৈ যোৱা হয়। সেইখিনি সময়ত সেই গতিকে সেই অঞ্চলত 200খন নাও চলিছিল। এতিয়া চলে মাত্ৰ 5খন 6খন, যিহেতু বৈধ কুঁৱেৰী পাত তাত কমি গৈছে। আৰু সেই যি 5-6খন নাও সেই সময়ত উপলব্ধ আছিলে, SDRFৰ বোট নহয়, সেই 5-6খনেহে শ মানুহক সেই ৰাতি তাত বচালে। মই সেই কথাটোৱে ক'ব গৈছিলো। এতিয়া এই যে 200খন নাও কিয় নাইকিয়া হ'ল? নাইকিয়া হ'ল এই কাৰণেই যি শিল বালি অধিক সংগ্ৰহ কৰিবলৈ বেআইনীভাৱে তাত JCB, ফকলেন বা ডাম্পাৰ এইবিলাক ব্যৱহাৰ কৰা হ'ল। আৰু তেওঁলোকে বেছিকে শিল সংগ্ৰহ কৰিবলৈ অকল নৈ বুকুতেই নহয়, নৈ পাৰবিলাকো খান্দি খান্দি সাগৰ সদৃশ কৰি দিলে। আৰু এখন চাহ বাগিচা, মুখ্যমন্ত্ৰী মহোদয় সেইদিনাখন এজনী যুৱতীয়ে কৈ আছে 1 নম্বৰ, 2 নম্বৰ কৈ আছে শিল খনন বন্ধ কৰক। এই দুইটা কথা মুখ্যমন্ত্ৰীয়ে একো গম নোপোৱাৰ নিচিনা দেখালে। প্ৰকৃততে যিটো কথা ক'লে ডিস্পুটৰ অৰ্থটো কৰিলে তাতে এটা এৰিয়া অসম চৰকাৰে নিজৰ স্বইচ্ছাৰে নাগালেণ্ড চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰি ডিস্পুটেড এৰিয়ালৈ পৰিৱৰ্তন কৰি থৈছে, যাতে অসম চৰকাৰে কোনো হস্তক্ষেপ অবৈধ ব্যৱসায় তাত কৰিব নালাগে। সেয়া লাগে ড্ৰাগছৰ ব্যৱসায় হওক বা অবৈধ শিল বালি খননৰ ব্যৱসায় হওক। এই গোটেই মাটিখিনি এখন বাগিচাৰ হয় আৰু বাগিচাখনৰ লেণ্ড ৰেকৰ্ডছত ছাৰ্ভে অফ ইণ্ডিয়াত যি অঞ্চলত অৱস্থিত সেই অঞ্চলটো অসমৰ সীমাৰ ভিতৰত, নাগালেণ্ডৰ নহয়। কিন্তু নাগালেণ্ডৰ নামত যাতে অসম চৰকাৰৰ প্ৰশাসনিক হস্তক্ষেপ বাধা বিঘিনি তাত নখটোৱাকৈ অবৈধ কাম কৰিব পাৰি, সেই গতিকে সেই অঞ্চলটোক ডিস্পুটেড এৰিয়া বুলি কোৱা হয়। আৰু এই ডিস্পুটেড এৰিয়া বুলি কৈ অসমৰ মাটিত অসম চৰকাৰে কিছুমান দুষ্কৃতিকাৰীক নাগালেণ্ডৰ নাম লৈ কাম কৰিবলৈ সুবিধা কৰি দিছে। আৰু তেওঁলোকে তাত এই বাগানখনত যিহেতু এটা পাৰ্মিশন লাগে বাগানৰ মাটিত খণ্ডন কৰিবলৈ, এই যিটো কথা আপুনি কৈছে এইটোতো এটা মাৰাত্মক কথা কৈছে আপুনি, যে মানে মই আপোনাক তথ্য সহকাৰে দিম।
কাৰণটো হ'ল মোক কোনোবাই চেলেঞ্জ কৰক, চৰকাৰীভাৱে প্ৰেছ বিজ্ঞপ্তি দিয়ক, কওক যে এইবিলাক কথা মই মিছা কথা কৈছো। মই যিখিনি কথা কৈ আছো ফ্ৰম অফিচিয়েল ৰেকৰ্ডছ কৈ আছো, আৰু এইখিনি বিষয়ে মই 2016, 17, 18 চনৰ পৰা মাত মাতি আছো আৰু অসম চৰকাৰক অৱগত কৰি আছো। বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত তেওঁলোকে কিন্তু নিজৰ মতে নিজৰ ৰাজনৈতিক কিবা বাধ্যবাধকতাৰ বাবে এই কথাবিলাকত গুৰুত্ব দিয়া নাই। মই এইটো এইকাৰণে কলো যে বাগান এখনৰ নতুন গছ পুলি, চাহ পুলি ৰুবলৈ হলে খুব বেছি 1 মিটাৰ বা 2 মিটাৰ আপুনি খান্দিব পাৰে, 1 মিটাৰে যথেষ্ট। কিন্তু তাত বাগানখনত নতুন পুলি ৰুম বুলি কৈ 20টা, 30টা, 40টা হাতী ডুব যাব পৰাকৈ কিয় খান্দিলে? সেইখিনি এই কাৰণে খান্দিলে তাত থকা যাতে শিল বালিখিনি সংগ্ৰহ কৰি ব্যৱসায় বৃদ্ধি কৰিব পাৰি অবৈধভাৱে। আৰু এইটো এটা কাল হ'ল, আৰু সেই কথাটো 2022 চনত মই যেতিয়া জলসম্পদ বিভাগক প্ৰশ্ন কৰিছিলো, তেওঁলোকে তেতিয়া তাৰ উত্তৰ দিছিল, হয় এনেকৈ অবৈধ ব্যৱসায় চলি থাকিলে এদিন এটা ভয়ানক পৰিস্থিতি হ'ব। আৰু সেইটো এতিয়া হ'ল। সেই গতিকে ইয়াৰ কাৰণে আমি চৰকাৰকে জগৰীয়া কৰিব লাগিব, তেওঁলোকে এই অবৈধ ব্যৱসায়খিনি পছন্দ দিয়াৰ বাবে। এই চিণ্ডিকেট অসম নাগালেণ্ড সীমান্তত চলাইছে কোনে? নাগালেণ্ডৰ কথা বাৰু ওলাইছে, কিন্তু অসমত কোনে চলাইছে? বিজেপি নেতা মন্ত্ৰী বিধায়কে চলাইছে নেকি? এই সন্দৰ্ভত ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰে কাৰ নাম ল'লে শুনকচোন এবাৰ এই মন্তব্যটো। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব খুজিছোঁ, অসম নাগালেণ্ডৰ যিটো ডিছপিউট এৰিয়া, বিবদমান এৰিয়া, সেই ডিছপিউট এৰিয়াটোত গোটেই আপোনালোকৰ বিজেপিৰ বাঘা ভাগা নেতাবিলাকে চিণ্ডিকেট চলায়। ময়ূৰ বৰগোহাঁই, সুশান্ত বৰগোহাঁই এই বিজেপিৰ নেতৃত্বত চিণ্ডিকেট চলাৰ কাৰণে আজি চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ এই অৱস্থা। আপোনাক মই সুধিব খুজিছোঁ, আপোনালোকৰ যে MLA ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আপুনি সুধিবচোন। তেওঁ এজন পবিত্ৰ শিক্ষকতা কৰা এজন মানুহ আছিল, শিক্ষকতা কৰা এজন ব্যক্তি আছিল। তেওঁ স্কুললৈ নাযায়, তেওঁ নাগালেণ্ডৰ মূল কয়লাৰ খননৰ মূল নায়ক আছিল তেওঁ। আপুনি তেওঁক সুধি চাবচোন, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া সুধি চাব। তেওঁ শিক্ষকতাৰ নামত 1 নম্বৰ দালাল, কয়লাৰ দালাল আছিল কোন? ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আপোনালোকে এইসকলক সুধি ল'ব। এনেকৈ আপোনালোকৰ কাৰণে চিণ্ডিকেট চলোৱাৰ কাৰণে যি বানপানী হৈছে তাক আপুনি নুই কৰাটো অত্যন্ত মিছলীয়া, মিছা কথা কৈছে। এই কথাটোক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আপুনি আহক, কোনে কোনে চিণ্ডিকেট চলাইছিলে, কোনে কোনে শিল খান্দিছিলে, আমি প্ৰমাণসহ আপোনাৰ হাতত দিম। আপুনি গ্ৰেপ্তাৰ কৰিবলৈ সাহস আছেনে? চিণ্ডিকেটৰ পইচা আপুনি লয় কাৰণে আপুনি গ্ৰেপ্তাৰ কৰিবলৈ সাহস নাই। আপোনাক আমি তথ্য প্ৰমাণ সহকাৰে ডিছপিউট এৰিয়াত অসমৰ কোন কোন বিজেপিৰ চিণ্ডিকেট চলাইছে, কোনে কোনে আমি নামসহ দিম। আপুনি আহক, আমি সাজু আছোঁ। নদী বা পাহাৰীয়া জান জুৰিত নিয়ম বহিৰ্ভূতভাৱে শিল আৰু বালিময় মাটি খন্দাৰ ফলত উদ্বৃত্ত মাটি আৰু পলস নদীত গৈ পেলাই জমা হৈ বাম হৈ পৰে নদীখন, আৰু ইয়াৰ ফলত নদীৰ গভীৰতা ক্ৰমান্বয়ে হ্ৰাস পাই আহিবলৈ ধৰে, আৰু সামান্য বৰষুণতেই নদীৰ পানী ধাৰণ ক্ষমতা শেষ হৈ পৰে, আৰু পানী দুয়োকুল উপচি কাষৰীয়া অঞ্চলসমূহ প্লাবিত কৰি পেলায়। আৰু বিচাৰ বিবেচনা নোহোৱাকৈ এনেকৈ শিল খান্দিলে নদীৰ স্বাভাৱিক গতি আৰু ধাৰাটো সলনি হৈ পৰে। বাৰিষা জলস্তৰ বৃদ্ধি পালে নদীয়ে নতুন উন্মুক্ত বা দুৰ্বল পথেৰে প্ৰচণ্ড বেগেৰে প্লাৱনৰ সৃষ্টি কৰি জনবসতিপূৰ্ণ অঞ্চল ধ্বংস কৰি পেলায়। তেন্তে ভাবক, কোটি কোটি টকাৰ লোভত কেনেকৈ ৰাইজমখাক বিপদৰ মাজলৈ ঠেলি দিবলৈ ওলাইছে একাংশ বনদস্যুৱে। এতিয়া গোলাঘাটবাসী ৰাইজো চিন্তিত হৈ পৰিছে। কিজানিবা চৰাইদেউ, শিৱসাগৰ, নাজিৰাৰ দৰে গোলাঘাটতো বানৰ তাণ্ডৱ লীলা চলে। কিয়নো দীৰ্ঘদিন ধৰি উৰিয়াম ঘাটৰ মধুপুৰ, খেৰবাৰী আৰু দলনি পথাৰত উচ্ছেদ কৰা মাটিত এনেকৈ শ শ বিঘা চৰকাৰী মাটিত ৬০-৭০ ফুট দকৈ শিলৰ মুক্ত খনন অবৈধভাৱে চলি আছে। হিমন্ত বিশ্ব শৰ্মা মহোদয়,
যদি আপুনি এইবোৰ দেখি শুনিও চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈ থাকে তেন্তে আপোনাক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিম এনেদৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলাই জনসাধাৰণৰ জীৱন অতিকৈ বিপদাপন্ন কৰিবলৈকে আপোনাক ৰাইজে শাসনত বহুৱাইছিল নেকি আপুনি এইবোৰ দেখি শুনিও ধৃতৰাষ্ট্ৰৰ ভাৱত এতিয়ালৈকে অৱতীৰ্ণ হৈ আছে কিয় নে পুনৰ এনেকুৱা এক প্ৰলয় আহক বা দুৰ্যোগ আহক বুলি আশাৰে বাট চাই ৰৈছে নেকি আপুনি দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ৰাইজৰ পৰা ধন বিচাৰি পুনৰ আহ্বান জনাব অন্যক ধন নিদিব বুলি ক'ব তেওঁৰ একাউণ্টতহে দিয়ক বুলি কওক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত লাখ লাখ কোটি টকা ৰাইজে দিব আপুনি ফেচবুকত আপলোড কৰিব বাহ ল'ব কিন্তু সময় থাকোঁতে কিবা এটা ব্যৱস্থা কৰক অন্যথা আপোনালোকে শিৱসাগৰ নাজিৰা বা চৰাইদেউত যিমান পকী ঘৰ সাজি নিদিয়ক কিয় বা যিমানে ৰাস্তাসমূহ পকী নকৰক কিয় যিমানে স্কুল কলেজবোৰ পুনৰ মেৰামতি নকৰক কিয় বাৰিষা মুখলধাৰ বৰষুণৰ ফলত এনেদৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলি থাকিলে পুনৰ সকলোবোৰ অহা বছৰলৈ ধ্বংসস্তূপত পৰিণত হ'ব পাৰে তথা এইদৰে আপোনালোকে ৰাইজক সাৱটি ধৰি ফটো ছেশ্যন কৰাৰ বা ৰীল বনোৱাৰ সুযোগ এটা অহা বছৰলৈ পাব পাৰে কিন্তু মূল সমস্যাটোৰ সমাধান বিচাৰিছে ৰাইজে যাতে পুনৰ এবাৰ ৰাইজৰ এনেকুৱা আলৈ আথনি বিপৰ্যয় নহওক স্থায়ী সমাধান ৰাইজে নিশ্চয়কৈ বিচাৰিছে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ